বন্ধুসকল নমস্কাৰ আশা ৰাখিছো আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকক এই সময়ত জনাবলৈ লৈছো চাও কৰ্মচাৰীসকললৈ এটা নতুন আৰু গুৰুত্বপূৰ্ণ খবৰ আহিছে বন্ধুসকল এই ইনফৰমেশনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শেয়াৰ কৰিছো আৰু আশা কৰো আপোনালোকে ভিডিওটোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ আপোনালোকক ইনফৰমেশনটোৰ পাছৰ ইনফৰমেশন সমূহ হাইলাইট কৰিবলৈ যত্ন কৰিছো চাও হোলিৰ পাছে পাছেই কৰ্মচাৰীসকলে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা বন্ধুসকল আজিৰ এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ বিষয়ে সম্পূৰ্ণ সবিশেষ আপোনালোকক যিমান পাৰো কম সময়ৰ ভিতৰতে জনাবলৈ যত্ন কৰিম দেৰি নকৰাকৈ ইয়াৰ পাছৰ ইনফৰমেশন সমূহ আপোনালোকক জনাবলৈ যত্ন কৰিছো চাও 7th পে কমিশনৰ মতে কাৰ্যকৰী হ'ব লগা তথা কৰ্মচাৰীসকলৰ দৰমহাৰ গাঁথনি সলনি হোৱাৰ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে বন্ধুসকল সকলো সবিশেষ জনাম তাৰ আগতে আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাবলৈ বিচাৰিছো যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিওসমূহ চাই আছে তেনেহলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি হতৰ ৰাখিব কিয়নো এজন কৰ্মচাৰী চাকৰি জীৱনৰ সৈতে জড়িত বিভিন্ন সময়ত প্ৰকাশ হৈ থকা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকক জনাবলৈ আমাৰ চেনেলৰ মাজেৰে যত্ন কৰা হয় তে বন্ধুসকল হেহতিয়াকৈ কৰ্মচাৰীসকলৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ পাইছে বিশেষকৈ বৰ্তমান কৰ্মচাৰীসকলৰ 8th পে কমিশনৰ কথা বতৰা চলি থকাৰ সময়তেই 7th পে কমিশনৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে বুলি ক'ব পাৰি জনাবলৈ লৈছো চাও 7th পে কমিশনৰ মতে কাৰ্যকৰী হ'ব লগা তথা কৰ্মচাৰীসকলৰ দৰমহাৰ গাঁথনি সলনি হোৱাৰ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে বন্ধুসকল ইনফৰমেশনটো আপোনালোকৰ ওচৰত হাইলাইট কৰিবলৈ যত্ন কৰিছো আপোনালোকে মন কৰিব ডিএ বৃদ্ধি সম্ভৱপৰ ঘোষণা 2025 চনৰ 14 মাৰ্চত হোলিৰ আগতে কেন্দ্ৰীয় চৰকাৰে ডিএ বৃদ্ধি ঘোষণা কৰিব পাৰে বুলি এটা গুৰুত্বপূৰ্ণ খবৰ হেহতিয়াকৈ প্ৰকাশ পাইছে আৰু এখন আখাৰীৰ দেশৰ অনলাইন নিউজ পেপাৰে এই গুৰুত্বপূৰ্ণ খবৰটো প্ৰকাশ কৰিছে জনাবলৈ লৈছো চাও 7th পে কমিশনৰ অনুসৰি কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ ডিএ বছৰত দুবাৰ জানুৱাৰী আৰু জুলাই মাহত বৃদ্ধি হয় আৰু জনাবলৈ লৈছো চাও সম্ভাৱ্য বৃদ্ধি এবাৰ কিমান হ'ব পাৰে সম্ভাৱ্য বৃদ্ধিটো এনেকৈ প্ৰকাশ পাইছে কৰ্মচাৰী সংগঠনসমূহৰ অনুমান অনুসৰি ডিএ এইবাৰ 3 ৰ পৰা 4% লৈ বৃদ্ধি পাব পাৰে বুলি অনুমান কৰিছে আৰু হেহতিয়াকৈ জনাবলৈ লৈছো চাও তেওঁলোকে এনেকৈ হেখত ইনফৰমেশনটো ইনক্লুড কৰিছিলে যে এতিয়ালৈকে কোনো সৰকাৰি ঘোষণা হোৱা নাই কিন্তু সৰকাৰে এই বিষয়ে শীঘ্ৰে ঘোষণা কৰাৰ এটা পূৰ্ণ সম্ভাৱনা প্ৰকাশ পাইছে আজিৰ এই যিখন অনলাইন নিউজ পেপাৰে এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো প্ৰকাশ কৰিছে তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শেয়াৰ কৰিলো আৰু আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে লগতে পাই থকাটো বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হৰত ৰাখিব বুলি আশা ৰাখিলো